নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ eKuhipath e-learning প্লেটফৰ্মলৈ মই প্ৰিয়াক্ষী শইকীয়া আজি আসাম কাৰেণ্ট এফেয়াৰ্ছৰ পাৰ্ট 5 লৈ আহিছো সো পাৰ্ট 5 ত আজি আমি তিনটা টপিক ব্ৰডলি ডিসকাস কৰিম প্ৰথমটো হৈছে আসাম কালচাৰ ইন হাইলাইটস সো অসমৰ সংস্কৃতি হেডলাইনছ আছে নিউজ হেডলাইনছ আছে কি হেডলাইনছ আছে সেইখিনি আমি চাম ব্ৰিফলি তাৰ সেকেন্ড টপিকটো হৈছে বড়োফাস লিগেসি সো বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম তেখেত এজন ইম্পৰ্টেন্ট পাৰ্সনালিটি হয় আমাৰ অসমৰ কাৰণে সো তেওঁক লৈ অলপমান চাম Third and last topic is about Japan's investment in Assam. So Japan অসমত কি ইনভেস্ট কৰিছে সেইখিনি বিষয়ে আমি অলপমান চাম ঠিক আছে সো ফাৰ্স্ট টপিকটো অলপমান ব্ৰড হয় আৰু মেইনছ পাৰ্সপেক্টিভ প্ৰিলিমছ পাৰ্সপেক্টিভ দুইটা পাৰ্সপেক্টিভৰ পৰা আমি আজি ক্লাসটো লৈ আনিছো সো যোৱাটো ক্লাসৰ পাৰ্ট 4 ক লৈ আমি যিখিনি টপিক চাইছিলো যিখিনি ডিসকাশনস কৰিছিলো তাৰ বেসিছত আজি তিনটা এগেইন প্ৰেক্টিস কোৱেশ্চন আছে আপোনালোকে প্ৰেক্টিস কৰিব আৰু কমেন্টছত আনসাৰ দিব This is the first question about the butterfly diversity park. Second question to base ase on sample registration system jot niki amar maternal mortality rate aru infant mortality rate lo question ase ekhine discuss kora hoisile last class. The third question is about the growth or the performance of GSDP during the financial year 21-22. So ekhine apnaloke attempt koribo. So coming to the very first topic, culture, the sector that rocked. The sector that rocked why because আমাৰ যেতিয়া advantage Assam 2.0 হৈছিলে তেতিয়া জুমু বিনন্দিনী বা তাৰ আগত যেতিয়া মেগা বিহু পাৰফৰমেন্স হৈছিলে বা ৰিসেন্টলি যোনটো থিয় নাম পাৰফৰ্ম হৈ গৈছে বা নৱেম্বৰ আৰু অক্টোবৰত আকৌ বাগৰুম্বা মেগা পাৰফৰমেন্স হোৱাৰ কথা আছে সো সেই কাৰণে আমি গম পাইছো যে কালচাৰ আমাৰ অসমৰ কালচাৰ ৰিসেন্টলি হাইলাইটছত আছে হেডলাইনছত আছে সো আমি অলপমান ইন ডেপথ সাবজেক্ট কোড কি কৰা হৈছে ফৰ the growth for the advancement of Assam culture in the world theater. So at first we'll go through the points jar through the Ahom Sarkare Lasit or legacy to what rakhise. So legacy of Lasit na Lasit Borfukon kun hoy ki hoy tak moi indef naza. I think everyone knows Lasit kun hoy na jano. Ahom hoy jodi Lasit kun hoy nichhoy jane. So Lasitok loi eta year long celebration hoy gosile. তেখেতৰ 400 বছৰীয়া বাৰ্থ এনিভাৰ্সাৰী আছিলে সো a year long celebration for that অসম চৰকাৰে আসাম গভৰ্ণমেন্টে এটা MOU সাইন কৰিছিলে উইথ প্ৰচাৰ ভাৰতী ওকে আসাম গভৰ্ণমেন্টে কৰিছিলে এই MOU টো সাইন সো এই MOU যোগেদি তেওঁলোকে কি চুক্তি কৰিছিলে যে 52 এপিসোড থকা এটা টেলিভিশন সিৰিজ তেওঁলোকে চলাব প্ৰচাৰ ভাৰতীত যাৰ যোগেদি নতুন প্ৰজন্মক লাচিত বৰফুকনৰ বিষয়ে তেওঁলোকে আৰু জানাব পাৰিব বিকজ আজি নতুন প্ৰজন্ম হয়তো কিতাপ নপঢ়িব যে লাচিত বৰফুকন কোন আছিলে কিন্তু সেই সিৰিজ যদি চাবলৈ পায় তেন্তে they will definitely I mean they might be definitely get interested in লাচিত বৰফুকন আৰু তেওঁৰ বিষয়ে জানাটো মই ভাবো যে বহুত গুৰুত্বপূৰ্ণ for any person And third topic to ase joa bosor junto unveil hoisile the statue of valor just statue of valor amar johato holonga parat unveil korisile aru এই statue to build korisile Ramji Vanji Sutar tekhete build korisile statue to aru pedestal duta milai he 125 foot hoy okay duta milai he 125 foot hoy So this was about the legacy of Lasit second ami sao je promoting tradition amar traditions khini kenege promote korise মই আৰম্ভণিতে কৈছিলো মেগা বিহু পাৰফৰমেন্স জুমৰ বিনন্দিনী তারপর রিসেন্টলি হয়েছে সত্ৰীয়া থিয়নাম সেই বিষয়ে ইয়াত লিখা আছে এন্ড রিসেন্টলি যোনসকলে এবাৰ APSC মেইনছ দিব তেওঁলোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট এটো জনাটো যে কোড কি হৈছিল আসাম কালচাৰ লৈ কোৱেশ্চন অহাৰ চান্সেস very high right very high in GS paper 5 GS1 অটো ইনফেক্ট কালচাৰ GS1 ত পৰে right so আহিব পাৰে So 2023 April মাহত আমাৰ ইয়াত 11369 বিহু আছাৰ বিহুৱতীয়ে তেওঁলোকে এটা গিনিছ ৱৰ্ল্ড ৰেকৰ্ড সেট কৰিছিলে সকলে গম পায় না বিহু পাৰফৰমেন্সৰ বিষয়ে আৰু বিহু পাৰফৰমেন্সৰ গীতটোৰ প্ৰথম দুটা শব্দ কি আছিল ৰিনিকি নহয় জানো ওকে সেকেন্ডত কৈছে জুমুৰ বিনন্দিনী বিষয়ে আমি এটা ক্লাস লৈ থোৱা আছে there is a separate class on জুমুৰ বিনন্দিনী available on YouTube so kindly go through that it's very important for upcoming mains বা অহা বছৰ প্ৰিলিমছৰ কাৰণে মই ভাবো জুমুৰ বিনন্দিনী বা যোনটো আদিবাসী কমিউনিটি আছে তেওঁলোক বহুত বেছি ইম্পৰ্টেন্স হোল্ড কৰে for upcoming examinations so জুমুৰ বিনন্দিনী was organized in 2025 February which witnessed 8000 artists তাৰোপৰি very recently ha etu apnar August mahar news hoy 7000 women hailing from 12 districts associated with the 97th Hauli Ras Mahotsav committee so Hauli ba Borpeta Ras Mahotsav very famous right so tare dhoro tar logot joito 7000 women they performed the Hotya Thionam
সত্ৰীয়া থিয় নাম ইজ পাৰফৰ্ম standing and থিয় হৈ তেওঁলোকে পাৰফৰ্ম কৰে সত্ৰীয়া থিয় নাম ঠিক আছে so recently again হেতু এটা বুক অফ ৰেকৰ্ডছত যোৱা এটা ইভেন্ট হয় এটা পাৰফৰ্মেন্স হয় so এই তিনিটা মনত ৰাখিব forthcoming means very important আপোনালোকে বহুত জায়গাত এই তিনিটা পইণ্টস ইউজ কৰিব পাৰিব many questions will be there য'ত নেকি আপোনালোকে অলপ strategically use কৰিলে these points can be introduced very easily Next, UNESCO spotlight. So UNESCO ক্ষেত্ৰতো আমাৰ অসমৰ নাম জিলিকি আছিলে because of চৰাইদেউ মৈদাম. So চৰাইদেউ মৈদাম 43rd World Heritage Site, আমাৰ 43rd World Heritage Site and the UNESCO আৰু North Eastৰ ক্ষেত্ৰত প্ৰথমখন কালচাৰেল কেটেগৰীত পোৱা UNESCO site হয়. North Eastত ইণ্ডিয়া ক্ষেত্ৰত নহয় North Eastৰ ক্ষেত্ৰত the first site to gain a reference from cultural point of view. Next, etu important hoy indigenous community বিষয় লিখা আছে indigenous community কো questions আহিব পাৰে okay indigenous community বিষয় লিখা আছে কোড কিমান কি amount দিছে যদি আপোনালোকে কোনবা এটা particular amount memorize কৰিব পাৰে very easy this is a very easy point যোনটো মহাব memorize কৰিব পাৰে এটা one time special grant দিছিলা of 25 crore ঠিক আছে 25 কোটি টকাৰ one time special grant না 25 কোটি টকা বছৰে নিদিয়ে right এবাৰে দিব so it's just logical to understand যে এবাৰে দিব 25 crore to মুখস্থ ৰাখিলে হ'ল কাক দিছে মৰাণ দিছে মটকক দিছে তাই আহমক দিছে তাই আহোম মৰাণ মটক কোচ ৰাজবংশী আৰু চুতীয়া সকলক দিছে okay so মুঠে পাঁচটা indigenous community দিছে আপোনালোকে মনত ৰাখিলে হ'ল যে 25 crore দিছে আৰু পাঁচটা community দিছে যদি আপোনালোকৰ indigenous community নাম কেইটা মুখস্থ নাথাকে for some reason পাঁচটা community দিছে যদি মুখস্থ ৰাখিলেও হ'ব আৰু মই ভাবো বহুতে সহজ হয় অসমত থকা যিকোনো মানুহৰ কাৰণে এই community খিনি মুখস্থ কৰাৰ প্ৰয়োজন নাই আমি সৰু পৰা তেওঁলোকৰ লগতে ডাঙৰ দেখুৱা হৈছো then 70.90 crore দিছে for promotion protection and preservation of indigenous tribal faith and culture indigenous tribal faith and culture promotion কাৰণে 70.90 crore দিয়া গৈছে then Ras Mahotsav কাৰণে বা Ras committee কাৰণে every Ras committee 2063 খন Ras committee ৰাস committee 25000 কে দিয়া গৈছে to each 2063 Ras committee so শিল্পী সন্মান আমাৰ কালচাৰেল কেটেগৰীত পৰে because ইয়াৰ থ্ৰুদি কালচাৰটো এনহান্স কৰা হয় so শিল্পী সন্মানো আছিলে because this is the news I have taken from Asom Barta so it was there so I have thought it would be important to let you know that শিল্পী সন্মানো আমাৰ অসমৰ যদি কালচাৰ যে হাইলাইটড আছিলে so তাক লৈ যদি আমি ক'বলৈ যাওঁ তেন্তে we can include points of শিল্পী সন্মান so কিছুমান এক্সটেনশন কৰা হৈছিলে okay so 8000 rupees to 100 artists and family pension of 4000 to 51 artist family এখিনি extension কৰা গৈছে recently বাৰ্ষিক শিল্পী সন্মান of 50000 extended to 286 artists so 286 artist যোনটো বছৰিকীয়া বাৰ্ষিক শিল্পী সন্মান দিয়া হয় 50000 চেকৰ হেতু দিয়া হ'ব to 286 artists one time special financial assistance to family members of 34 deceased artists Hojun artist আজি আমাৰ মাজত নাই তেনেকুৱা artist 34 deceased artist family members of one time special financial assistance দিয়া হ'ব so এইখিনি হৈ গ'ল আমাৰ কালচাৰেল হাইলাইট ধৰক অসম কেনেকে কালচাৰৰ ক্ষেত্ৰত বা সংস্কৃতিৰ ক্ষেত্ৰত কেনেকে এটা নিজক গ্ৰোথ কৰাইছে কেনেকে নিজকে দুনিয়াৰ আগত বা পৃথিৱীৰ আগত নিজকে দাঙি ধৰিছে ৰাইট so আমি যদি আনসাৰ ৰাইটিং কৰো APSC তো APSC আনসাৰ ৰাইটিংৰ স্কিমেটিকৰ বিষয়ে মোক বহুত প্ৰশ্ন হল যে মেম স্কিমেটিক কেনেকে আঁকিম অকন দেখাই দিয়ক এতিয়া মই সবকে বেলেগকে দেখাবলৈ অসুবিধা হয় সেইকাৰণে মই সকলো লৈকে লৈ আহিছো আমি স্কিমেটিক কেনেকে আঁকিব লাগে যেহেতু পাঁচটা পইণ্ট আছিলে আমি এতিয়ালৈকে পাঁচটা পইণ্ট চালো হয় নাই প্ৰথমতে চাইছিলো লিগেসি অফ লাচিত তাৰ পাছত আমি চাইছিলো about promoting tradition salu then support to indigenous communities salu UNESCO spotlight salu আৰু শেষত আমি শিল্পী সন্মানৰ বিষয় চালো না ইয়াত মই একদম ডিটেইলছ লিখা নাই বাট ধৰক আপুনি ডিটেইলছ লিখিব বিচাৰিছে because in depth লিখিব লগাকে প্ৰশ্নটো আহিছে প্ৰশ্নটো এই ধৰণে আহিছে যে আপোনালোকে এইখিনি পইণ্টস in depth লিখিব লাগিব সো অকল হেডিংছ খিনি লিখি থলে নহব যদি ধৰক আপুনি promoting traditions কথা লিখে তেন্তে আপুনি লিখিব লাগিব about মেগা বিহু পাৰফৰম্যান্স আপুনি লিখিব লাগিব about মেগা বিহু পাৰফৰম্যান্স আপুনি লিখিব লাগিব about সত্ৰীয়া থিয় নাম সত্ৰীয়া থিয় নাম মেগা বিহু পাৰফৰম্যান্স তাৰ পাছত জুমুৰ বিনন্দিনী বিষয় লিখিব লাগিব আৰু এই বছৰ অক্টোবৰ নৱেম্বৰ মাহত যে বাগুৰুম্বাৰ
মেগা পাৰফৰমেন্স হোৱাৰ কথা আছে সেইটো পইণ্ট দিলেও ভাল বিকজ হোৱাৰ কথা আছে প্লেনিঙত আছে ৰাইট চ' ইনক্লুড কৰিব পাৰে চ' যদি আপোনালোকে ইন ডেপথ লিখিব লাগে বিকজ দ্য কুৱেশ্যন ইজ আস্কিং চ' ইন ডেপথ লিখিব লাগে নে নালাগে উইল ডিপেণ্ড অন দ্য কুৱেশ্যন ঠিক আছে যদি কুৱেশ্যনটো সোধে তেন্তে আমি এই ধৰণে স্কিমেটিক বনাই পইণ্ট পইণ্ট কৰি লিখিব লাগিব ইয়াত ধৰক ছাপোৰ্ট টু ইণ্ডিজিনাছ কমিউনিটিছত ধৰক ₹25 crore one-time special grant of ₹25 crore to Moran, Motok, Taya Home, Kursasmonsi, Sudia communities, right? Indigenous community dia goise, hekhini likhibo pare. Rakh community 2063 Rakh community 25,000 ke dia goise one-time grant, right? Hekhini likhibo pare. Thik tenedore apnaloke jodi in-depth question puthe, tente apnaloke enike likhibo lagibo. Jodi question to in-depth nai but overall culture question ta ase, tente apnaloke just okole heading khini likhileo hobo okay so this is all about schematics I hope apnaloke answered use kore eneka dhoroner schematic second topic is about Borofa so Borofa legacy kilo center honor korise keneka honor korise taklo jonto news ase news to go through korim so jonto current episode news asile that is the landmark tribute to father of the Boros Borofa Upendranath Brahma the Home Minister, the Union Home Minister Amit Shah, he unveiled a 9-foot statue and inaugurated the newly renamed Upendranath Brahma Marg in New Delhi. So New Delhi thoka eta road eta pot Upendranath Brahma Marg bole rename kora hoise tar upore 9-foot eta statue unveil korise. Apnaloke statue to nichhoy iya dekhise. This is the statue. Ei statue to unveil korise aru iate dhora ase unveil kora pictures kini right. Now ami olopman in very brief we'll go through a few facts about the life of Borofa Upendranath Brahma তেখেতৰ জন্ম তাৰিখ সন ইয়াত আৰু মৃত্যু তাৰিখ আৰু মৃত্যু সন ইয়াতে দিয়া আছে এটো কিন্তু মিছ আউট নকৰিব ফটোখনত আছে মানে মিছ আউট নকৰিব ওকে বিকজ 31st March is observed as Assam Student Day বা ছাত্ৰ দিৱস বা ফৰাইছা সান now মই এটো ভুলকে pronounce কৰিব পাৰো I'm sorry for that so ফৰাইছা সান মানে হৈছে students day in the language of the Boros so 31st March to observe কৰা হয় তেনেকে আৰু Borofa Upendranath Brahma তেখেত এজন social activist আছিলে so social activist literally sabole gole someone who empowers or develops the society he was also the leader of APSC jonto Boro Chatra Sangha asle tar tekhit leader o asle so Boro Chatra Sangha par tekhete sabole gole uthi goi asle in political towards political scenario or political whole rakhi tekhete society to enhance korise He spearheaded the non-violent Bodoland movement to carve out a separate state Bodoland. তেখেতে slogan আছে যেনেকে আমাৰ মহাত্মা গান্ধীৰ কুইট ইণ্ডিয়া মুভমেন্টৰ slogan আছিল ঠিক তেনেদৰে Borofa Upendranath Brahma তেখেতৰ এটা slogan আছিল live and let live okay জীয়াই থাকা আৰু জীয়াই থাকিব দিয়া So live and let live jodi ketaba prelims ahibo pare right dhorok 4ta man slogan ahise loket kisu সংখ্যক লোকৰ slogan বহুত famous la Bhagat Singh এটা slogan আছে হেটো famous Gandhiji kutinda movement slogan famous so বহুত কেটা slogan আছে famous হয় ধৰক match the following ahi goise in one side slogans kini dia ase in another side the names of the people who popularized the slogan dia ase right so that way apnaloke slogans kini mukhast rakhiba lage niyamote for prelims okay so live and let live জীয়াই থাকা আৰু জীয়াই থাকিব দিয়া কাৰ হয় এই স্লোগানটো আসলে Upendranath Brahma Borofa Upendranath Brahma popularize kora eta slogan next topic আমাৰ last topic হয় এটো আজি Assam eyes Japanese investment so অসমৰ ক্ষেত্ৰত জাপানে যথেষ্টখিনি ইনভেস্ট কৰিছে right so ক'ত কি ইনভেস্ট কৰিছে চাম actually recently জুন মাহতে জাপানৰ কিছু ডেলিগেটস অসম ভিজিট কৰিবলৈ আহিছিলে so অসম ভিজিট কৰিবলৈ আহতে আমাৰ লগত যত যি কাম হৈ আছে হেখিনি তেওঁলোকে চাবলৈ গৈছিলে so তাক লতে নিউজ আছিলে তেওঁলোকে টাটা যোনটো OSAT বনাই আছে জাগিৰোডত যোনটো আমাৰ সেমিকন্ডাক্টৰ প্লান্ট ল বনাই থকা হৈছে তাতো তেওঁলোকে ভিজিট কৰিছিলে The skill training center in Amingaon আছে কামৰূপ rural pore Kamrup rural district under pore Amingaon jagat so skill training center in Amingaon developed in collaboration with Japan based ASEAN One company aims to empower Assamese youth through Japanese language training through তেওঁলোকে skill training center to main junto objective হয় এটা আমি এটাও বুজি পাইছো যে ইয়াত তেওঁলোকে অসমীয়া যুৱ প্ৰজন্মক Japanese language through training দিব বিচাৰিছে বা Japanese language training দিব বিচাৰিছে second আপোনালোকে নিশ্চয় জিকা বিষয়টো গম পায় right so Japan International Cooperation Agency যাক আমি জিকা বুলি গম পাওঁ so জিকাই ব্যাক কৰি থৈছে আমাৰ ধুবৰী ফুলবৰী
সৰি ধুবৰী ফুলবাৰী নহয় ধুবৰী ফুলবাৰী ব্ৰিজখন বেক কৰা আছে থ্ৰু জিকা ওকে সো এইটো এটা প্ৰজেক্ট গৈ আছে চলি আছে আৰু এইটো এটা প্ৰজেক্ট চলি আছে লগতে সিএম ফ্লাইটৰ বিষয়ে জানে হয় না সিএম ফ্লাইট মিছন যাৰ থ্ৰুদি আমাৰ অসমৰ ইউথৰ ধৰক এম্পাৱাৰমেন্ট হ'ব ৰাইট সো সিএম ফ্লাইট মিছনৰ বিষয়ে জানে সেইটো সেইকাৰণে মই ডিসকাস কৰা নাই these are the projects that we can go through when we study about Japan's investment in Assam okay so before we go through the questions ja aji joatu class or kiki questions ami sam hekhini pasole asa let's I'll just let you know about the Pragya test series this is going on e bortoman amar FLT choli ase full length test series choli ase full length tester bortoman first paper ekhon goise aru eta full length test baki ase so online or offline duta bodhomata available ase you can go through the online or the offline as per your convenience also amar sectional test already hoy goise but apnalike jodi bisare apnalike jodi habise je etia preparation complete hol eta paha complete hol revision choli ase aru etia mock test dio bisarise tente apnalike etiao avail koribo pare Pragya mock test series aru etiao jodi apnalike sectional test kin dio bisare dibo pare it will be evaluated with equal importance and quality aru FLT jodi beleg ke lo bisare tente FLT karno like online aru offline ta price bilak beleg so joatu class sorry joatu aji class or tinta question ma arambhanite kolu sorry arambhanite question kita asle right so these are the questions that were based on yesterday's class not yesterday's on the last class aru agote dia question kita answers yata highlight kora ase so the points that are highlighted are the answers of the questions that were given in the last class so yate 1 and 3 correct hoy 2 incorrect hoy because every year ni diye 3 bochor more diye every year ni diye Shonkardev award then next question to Borpeta through di Kukrachar Ghilepu railway link to na jay baki tinta di jay okay Borpeta through di na jay tar pasor Mukhyamantri Jibon Onuprerona scheme objective to ki asile so it was mostly about financial assistance to youth after their undergraduate studies are pasat financial assistance dia kotha koisile through this scheme okay so these are the questions aru aji class PDF to apnaloke in our official Telegram channel and in my personal Telegram channel dutate pai jabo official Telegram channel jot apnaloke baki homo class or updates pai thakibo so see you in the next class aru aji jinkhini questions dia goise tar answer khini hopefully apnaloke comment section dibo so jodi bhal pale like koribo share koribo subscribe koribo thank you again